লণ্ডনত অসমৰ মান ৰক্ষা কৰিলে মুছলমান যুৱকজনক লৈ এতিয়া সকলোৱে আনন্দ কৰিছে, সকলোৱে উৎফুল্লিত হৈ পৰিছে। লণ্ডনত চাকৰি লাভ কৰিছে ইলিয়াছ আনচাৰীয়ে আৰু মাহে লাভ কৰিব ৩৭ লাখ টকাৰ দৰমহা। সকলোৱে এতিয়া আনন্দিত হৈ পৰিছে মুছলমান যুৱকৰ সফলতাত। বঙাইগাঁৱৰ এই যুৱকজন অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক আছিল ইলিয়াছ আনচাৰী, কিন্তু এতিয়া লণ্ডনত যিহেতু তেওঁ ভাল লাভ কৰিছে, চাকৰি লাভ কৰিছে আৰু মাহে লাভ কৰিব ৩৭ লাখ টকা মাহে লাভ কৰিব। আৰু আপুনিও জনাব পাৰিব ইলিয়াছ আনচাৰীক শুভেচ্ছা জনাব পাৰিব, বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে শুভেচ্ছা জনাইছে। লণ্ডনত চাকৰি লাভ কৰিছে বঙাইগাঁৱৰ ইলিয়াছ আনচাৰীয়ে লাভ কৰিছে লণ্ডনত চাকৰি। বেৰিষ্টাৰ এণ্ড চলিচিটাৰ্ছ লিগেল ফাৰ্মৰ অফিচাৰ হিচাপে লাভ কৰিছে চাকৰি আৰু তেখেতৰ দৰমহা পাব মাহে ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৩৭ লাখ টকা দৰমহা পাব। আনচাৰীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে বঙাইগাঁওবাসী, সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে। বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছা দিছে পিতৃ, বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় লোক সকলো গৌৰৱান্বিত হৈ পৰিছে ইলিয়াছ আনচাৰীৰ বাবে। চাকলা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ হাবিবুল্লাহ হুছেইন আনচাৰীৰ ডাঙৰ পুত্ৰ হৈছে ইলিয়াছ আনচাৰী আৰু বঙাইগাঁও জিলাৰ চাকলাৰ ঘৰখনত এতিয়া আনন্দৰ বন্যা। সকলোৱে এতিয়া শুভেচ্ছা জনাইছে ইলিয়াছ আনচাৰীক। লণ্ডনত সম্পূৰ্ণ ব্ৰিটিছ স্পনচাৰশ্বিপৰ চাকৰি লাভ কৰাটো কোটি কোটি মানুহৰ বা কোটি কোটি লোকৰ সপোন। অতি মেধাৱী হোৱাৰ বাবে আজমল ফাউণ্ডেশ্যনে আনচাৰীৰ লিখা পঢ়াৰ দায়িত্বও লৈছিল আৰু দীৰ্ঘকালীন সাক্ষাৎকাৰ আৰু প্ৰশিক্ষণৰ পিছত সম্পূৰ্ণ স্পনচাৰশ্বিপৰ সৈতে ব্ৰিটিছৰ স্থায়ী চাকৰি লাভ কৰিছে ইলিয়াছ আনচাৰীয়ে। যোগদানৰ তাৰিখ হৈছে 23 জানুৱাৰী 2025। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম ৰহমতুল্লাহি ওবাৰাকাতুহ। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ্ছ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আছাতিজা মাদ্ৰাছাত, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ যে কিবা এটা স্পনচাৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পনচাৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেঞ্চ লাগে, বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পনচাৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত, বেৰিষ্টাৰ এণ্ড চলিচিটৰ ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন কৰিডনত, লণ্ডন ভিক্টৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছোঁ, পিছত আলিমনো পঢ়া শুনা কৰিছোঁ বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ। চ' সেইকাৰণে মাৰ্চাত কৰিও বহুত কিবা কিবি কৰিব পাৰি। আলহামদুলিল্লাহ মোৰ ভাল লাগিছে যে এদিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে আপোনাৰ মিলি পাৰ্মানেণ্ট জব উইথ এ হেণ্ডচাম চেলাৰী, একমডেশ্যন এণ্ড এলাউন্সেছ এটচেট্ৰা। চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে আৰু আকৌ লগ পাম অসমত আহিলে আৰু অসমৰ চানি চাব নিজে গৌৰৱ ফিল কৰোঁ আলহামদুলিল্লাহ। চ' আৰু ফাইনেলি মই ক'ব বিচাৰিম যিসকলে ল ফাৰ্মৰ লগত ইণ্টাৰেষ্ট বা ল ফাৰ্মত বা ট্ৰিবিউনেল বা কোৰ্ট অফ লত প্ৰেক্টিছ কৰাৰ কাৰণে ইণ্টাৰেষ্ট বা LLB কৰি আছে, BLLB, BLLM বা PhD বা ইণ্টাৰ্ণশ্বিপ কৰি আছে বা জুডিচিয়েল কোচিং কৰি আছে, ল ফাৰ্মৰ যে প্ৰফেশ্যনেল বহুত ভাল, মই ভাল পাওঁ ল ফাৰ্ম। চ' সেইকাৰণে অনুৰোধ কৰিম সকলো ষ্টুডেণ্ট যিসকলে ফৰেনত পঢ়িব বিচাৰে বা ফৰেনত জব কৰিব বিচাৰা তোমালোকে, তেনেহ'লে তোমালোকে মাৰ্কছৰ ওপৰত গুৰুত্ব দিব লাগিব, ইণ্টাৰ্ণশ্বিপৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু লগতে নিজৰ ৰিলায়েবিলিটি ট্ৰাষ্টৰ যিটো জৰুৰী আছে এইবিলাক ডিচিপ্লিন প্ৰিন্সিপালছ। চ' সেইকাৰণে job.com বা ইণ্ডিড বা তোমালোকে লিংকডিনত চাবা, তোমালোকে নিশ্চয় পাই যাবা। আৰু বেষ্ট উইচেছ থাকিল আৰু সকলোৰে ওচৰত দোৱা বিচাৰিছোঁ, দোৱা কৰিব যাতে ভালকৈ থাকিব পাৰোঁ, ভালকৈ পঢ়িব পাৰোঁ, কামো কৰিব পাৰোঁ। আৰু সকলোকে মোৰ ফালৰ পৰা যদি কিবা সহায় সহযোগিতা লাগে, ষ্টুডেণ্টে যিসকলে ফৰেনত পঢ়িব আহিব বিচাৰে, মই নিশ্চয় তেওঁলোকক সহায় সহযোগিতা কৰিম। ভাল লাগিছে কাৰণ অসমৰ পৰা আহি ইংলেণ্ডৰ নিচিনা জেগাত এটা পাৰ্মানেণ্টলি শ্বিফ্ট হোৱাটো বহুত এটা স্পনচাৰশ্বিপ জব পোৱাটো বহুত ডাঙৰ কথা আৰু চেলাৰিও বহুত হাই হ'ব পৰা 37 লাখ এনুৱেলি। চ' এইটো বহুত এটা ভাল আৰু দোৱা কৰিব, একমডেশ্যন আছে। চ' লণ্ডন কোনোবাই আহিলে লগ পাম নিশ্চয়। মোৰ ল'ৰাটো চাকৰি পাইছে, এতিয়া মোৰ ভাল লাগিছে। কি আপোনাৰ ল'ৰাৰ নাম কি? ইলিয়াছ হুছেইন আনচাৰী। কাম আছে, তেওঁ ক'ত চাকৰি পাইছে? এতিয়া লণ্ডনত চাকৰি পাইছে। আপোনাৰ ঘৰৰ অৱস্থা ইমান বেয়া, তাৰ পাছতো কেনেকৈ লিখা পঢ়া কৰালে? মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমেৰীতে পঢ়ছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি
দক্ষিণ নাম্বারপাড়া হাই স্কুলত পড়িছে তারপরে চাকলাত পরীক্ষা দি পাস করি আজমল ফাউন্ডেশনে পড়িছিল পড়ি তারপরে স্ট্যান্ড করছিল হায়ার সেকেন্ডারি এরপরে পড়ি আইন বিভাগত পড়ে গুৱাহাটী শিলং তারপরে আকৌ লন্ডন ফুৰিব STS ইউনিভার্সিটিত পড়িছে তাত LLB আর BA একলগত পাস করছে তারপরে জামিয়া মিলিয়া ইউনিভার্সিটির পৰা LLM পাস কৰি যোৱা বছৰ লণ্ডনত পঢ়িব গৈছে এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছে এতিয়া মোৰ ভাল লাগি আছে আর কি ল'ৰাটো আমাৰ অসমৰ পৰা বা ইণ্ডিয়াৰ পৰা যাই চাকৰি পাইছে এতিয়া ভাল হৈছে আপোনাৰ নাম মোৰ নাম হাবিবুল্লাহ হুছেইন আনসাৰী